জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত ফেচবুকত উত্তেজনামূলক মন্তব্য ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি গ্ৰেপ্তাৰ হৈছে নগাঁৱৰ যুৱক আৰক্ষীৰ জালত নগাঁৱৰ ইনজামুল হক নামৰ যুৱক এছ.কে. আহমেদ নামৰ ফেচবুক পেজত উত্তেজনামূলক মন্তব্য জুৰিয়া আৰক্ষীৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক কৰা হৈছে ইনজামুল হকক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে আমি পুনৰবাৰলৈ কৰিছো আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ এগৰাকী যুৱক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত ফেচবুকত উত্তেজনামূলক মন্তব্য কৰিছিল ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি এনেদৰে আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ এগৰাকী যুৱক আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ ইনজামুল হক নামৰ যুৱকগৰাকী এছ.কে. আহমেদ নামৰ ফেচবুক প্ৰফাইলত ফেচবুক পেজত উত্তেজনামূলক মন্তব্য আগবঢ়াইছিল জুৰিয়া আৰক্ষীৰ থানাত গোচৰ ৰুজু হৈছিল আৰু সেই ভিত্তিতে আটক কৰা হৈছে ইনজামুল হকক আৰু ইনজামুল হকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত ফেচবুকত উত্তেজনামূলক মন্তব্য ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি গ্ৰেপ্তাৰ হৈছে নগাঁৱৰ যুৱক আৰক্ষীৰ জালত নগাঁৱৰ ইনজামুল হক নামৰ যুৱক এছ.কে. আহমেদ নামৰ ফেচবুক পেজত উত্তেজনামূলক মন্তব্য জুৰিয়া আৰক্ষীৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক কৰা হৈছে ইনজামুল হকক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে আমি পুনৰবাৰলৈ কৰিছো আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ এগৰাকী যুৱক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত ফেচবুকত উত্তেজনামূলক মন্তব্য কৰিছিল ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি এনেদৰে আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ এগৰাকী যুৱক আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ ইনজামুল হক নামৰ যুৱকগৰাকী এছ.কে. আহমেদ নামৰ ফেচবুক প্ৰফাইলত ফেচবুক পেজত উত্তেজনামূলক মন্তব্য আগবঢ়াইছিল জুৰিয়া আৰক্ষীৰ থানাত গোচৰ ৰুজু হৈছিল আৰু সেই ভিত্তিতে আটক কৰা হৈছে ইনজামুল হকক আৰু ইনজামুল হকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত ফেচবুকত উত্তেজনামূলক মন্তব্য ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি গ্ৰেপ্তাৰ হৈছে নগাঁৱৰ যুৱক আৰক্ষীৰ জালত নগাঁৱৰ ইনজামুল হক নামৰ যুৱক এছ.কে. আহমেদ নামৰ ফেচবুক পেজত উত্তেজনামূলক মন্তব্য জুৰিয়া আৰক্ষীৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক কৰা হৈছে ইনজামুল হকক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে আমি পুনৰবাৰলৈ কৰিছো আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ এগৰাকী যুৱক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত ফেচবুকত উত্তেজনামূলক মন্তব্য কৰিছিল ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি এনেদৰে আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ এগৰাকী যুৱক আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ ইনজামুল হক নামৰ যুৱকগৰাকী এছ.কে. আহমেদ নামৰ ফেচবুক প্ৰফাইলত ফেচবুক পেজত উত্তেজনামূলক মন্তব্য আগবঢ়াইছিল জুৰিয়া আৰক্ষীৰ থানাত গোচৰ ৰুজু হৈছিল আৰু সেই ভিত্তিতে আটক কৰা হৈছে ইনজামুল হকক আৰু ইনজামুল হকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে